ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10ৰ 8.3 7 নম্বৰ পৰা মই আৰম্ভ কৰি লৈছোঁ তোমালোকে মনোযোগেৰে চাই যাবা। সাত নম্বৰটো কি বুলি কয় sin 67 ডিগ্ৰী প্লাছ cos 75 পক 0 আৰু 45ৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিবলৈ কৈছে। চাই যোৱা মই প্ৰথমতে ক'ৰ পৰা কৰিম sin এইটো 7 নম্বৰ 8.3 লেচন নম্বৰ 8.3 7 নম্বৰ অংকৰ মই কৰি লৈছোঁ sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী ইয়াৰ পৰা আমি উলিয়াম। আমি তেতিয়াহ'লে জানো যে কি জানো সাইন এইটো কেনে লিখিব আমি সাইন 90 মাইনাছ এইটো 90 মাইনাছ কৰিলে যিটো থাকিব তেতিয়া সেইটো 90 মাইনাছ কৰিলে এইটো থাকিব নহয় তাৰমানে 23 যদি আমি বিয়োগ কৰোঁ তেতিয়া কি হ'ব আমাৰ 67 তাৰমানে সাইন 67টো এইভাগে লিখিলে আমাৰ ভুল নহয় প্লাছ কি আছে cos এইটো আমি এইভাগে লিখিম 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী তেতিয়াহ'লে আমি এইটো কি কৰিম এতিয়া কি কৰিম 0 আৰু 45ৰ মাজত লিখিবলৈ কৈছে তেতিয়াহ'লে আমাৰ এইটো প্ৰায় ওলাই গৈছে উত্তৰটো কি লিখিব পাৰোঁ এতিয়া আমি এইটো সমান cos 23 ডিগ্ৰী প্লাছ এইটো কি লিখিব পাৰোঁ cos 90 মাইনাছ 15 ডিগ্ৰী মানে sin 15 ডিগ্ৰী sin 15 ডিগ্ৰী তোমালোকে সূত্ৰ পাইছা নহয় কি পাইছিলা cos 90 ডিগ্ৰী মাইনাছ এ বা থিতা যিকোনো এটা ধৰিব পাৰা ইয়াৰ মানটো কি পাইছে এইটো সূত্ৰ দেই অভেদ সাইন এ পাইছিলা নে এইটো সূত্ৰ আমি এপ্লাই কৰিছোঁ এতিয়া আমি থিতা আৰু 45ৰ মাজত ইয়াৰ মানকেইটা আমি পাই গ'লোঁ 8ৰ 1টো তোমাৰ কি আছে sec 5 থিতা is equal to cosec থিতা মাইনাছ 36 ডিগ্ৰী ইয়াৰ আমি কি কৰিব লাগিব থিতাৰ মান উলিয়াবলৈ কৈছে তেতিয়াহ'লে আমি এইটো কি বুলি লিখিব পাৰোঁ cosec কি লিখিব পাৰোঁ আমি 90 ডিগ্ৰী মাইনাছ থিতা এইটো লিখিব পাৰোঁ আমি চেকৰ হেৰিটো আমি চেক থিতাৰ মানটো আমি কি এইটো গোটেইটো এটা কোণ বুলি ধৰিছোঁ তেতিয়াহ'লে এইটো কি আছে 90 পৰা যদি আমি এইটো কোণটো যদি আমি বিয়োগ দিওঁ cosec 90 মাইনাছ থিতা বুলি লিখিব পাৰোঁ দেই তাৰমানে 5 থিতা ইজিকলটো কি কৈছে cosec থিতা মাইনাছ 36 ডিগ্ৰী তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এতিয়া cosec মিলি আছে আমি কাটি দিব পাৰোঁ আল্টিমেটলি কি থাকি গ'ল 90 ডিগ্ৰী মাইনাছ 5 থিতা ইজিকেল টু থিতা মাইনাছ 36 ডিগ্ৰী এইটো এইফালে লৈ আহোঁ আমি কি হ'ব এইটো এইফালে লৈ আহোঁ 6 থিতা ইজিকেল টু 90 ইফালে গ'লে কি হ'বগৈ তোমাৰ এইটো মাইনাছ হ'ব মাইনাছ প্লাছ হৈ যায়গৈ তেতিয়াহ'লে কিমান হ'বগৈ 126 শূন্য 9 12 126 এটাকে 6 মানটো কি হ'ব থিতাৰ মানটো কি হ'ব এটাকে থিতা ইজ ইকুৱেল টু 126 ডিভাইড বাই 6 6ৰে কাটিলে 6 দুগুণ 12 এবাৰ 21 এটাকে থিতাৰ মানটো কি 21
1 ডিগ্ৰী দেই থিটাৰ মান উলিয়াবলৈ কৈছে। 8/2 কি আছে sin a = cosec 33 ডিগ্ৰী। ইয়াত কি আছে a কোণৰ মান উলিয়াবলৈ কৈছে আৰু কৈছে যে a কোণটো 90 ডিগ্ৰীতকৈ কি বুলি কৈছে সৰু, তাৰমানে 90 ডিগ্ৰীটো ডাঙৰ বুলি কৈছে। এতিয়া আমি ইয়াত চাইনটো নাভাঙো, কছটো ভাঙিম দেই। চাই যোৱা sin a = এইটো আমি কি বুলি লিখিব পাৰোঁ কছ কি বুলি লিখিব পাৰোঁ আমি 90 ডিগ্ৰী মাইনাছ এইটো বিয়োগ কৰি কিমান হ'বগৈ 57 ডিগ্ৰী হ'ব। তেতিয়াহ'লে তাৰমানে আমি কি লিখিব পাৰোঁ ইয়াৰ বদলি sin a = কি লিখিব পাৰোঁ sin 57 ডিগ্ৰী। তাৰমানে আমি sin কাটি দিলে এৰ মানটো কি হ'ব a = 57 ডিগ্ৰী। এইটো বুজি পালা নিশ্চয়। তোমাৰ 8/3 কি আছে 8/3 কি আছে sin 2a = cos a + 15 ডিগ্ৰী, য'ত কি কৈছে 2a টো 90 ডিগ্ৰীতকৈ সৰু, তাৰমানে 90 ডিগ্ৰীটো বেছি আছে। এৰ মানটো কি হৈছে 90 ডিগ্ৰীতকৈ সৰু বুলি কৈছে, দুগুণতকৈ তাৰমানে সৰু বুলি কৈছে দেই। চাবা বাচিন দিছোঁ আমি, এইটো আমি কি বুলি লিখিব পাৰোঁ কছ, ইয়াৰ বদলি আমি কি বুলি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 2a, এইটো সূত্ৰত আছে দেই। ইজিকানটো কি লিখিব পাৰোঁ এইটো আমি এইভাগে থকা ভাগে লিখিম cos a + 15 ডিগ্ৰী। এতিয়া আমি cos কাটি দিছোঁ, থাকিলে কি 90 ডিগ্ৰী মাইনাছ 2a = a + 15 ডিগ্ৰী। এতিয়া আমি যোগ বিয়োগ কৰিব লাগে, এইটো এইফালে লৈ আহিলে কি হ'ব -3a, এইটো ইয়াত যোগ হ'ব, এইটো ইফালে হ'লে কি হ'বগৈ সমান -90 ডিগ্ৰী দেই। 3a বিয়োগ কৰা কিমান হ'বগৈ 75 মাইনাছ হ'ব, মাইনাছ কাটি দিলোঁ। এতিয়া 3a সমান 75, এটাকে a = কিমান হ'বগৈ ইয়াক ডিভাইড হ'বগৈ 3ৰে 75 / 3, তাৰমানে কাটি দিলে তুমি 25 গুণ 75 সমান ইয়াৰ উত্তৰটো কিমান পালে জানো 25 ডিগ্ৰী। এইটো নিশ্চয় বুজি পালা। তাৰপিছত তোমাৰ 4 নম্বৰ 8ৰ শেষৰ নম্বৰটো 4 নম্বৰটো কি দিয়া আছে, যদি sin 3x + 10 = কি কৈছে cos x + 24। তেতিয়াহ'লে আমি কি কৰোঁ এইটো গোটেই কোণটো আমি এটা কোণৰ মান বুলি আমি ধৰি ল'লে কি হ'বগৈ, আমি কি লিখিব পাৰোঁ তেতিয়াহ'লে cos 90 ডিগ্ৰী মই একে লাইনতে লিখি দিছোঁ মাইনাছ এইটো গোটেইটো এটা বুলি লৈছোঁ -3x - 10 হ'ব দেই সমান। এইটো আমি এভাগে ৰাখি দিছোঁ, কি আছে cos x + 24। এইটো বুজি পাইছা। এইটো তাৰমানে 90 মাইনাছ এইটো হয়, সেইকাৰণে আমি কি কৰিছোঁ ডাইৰেক্ট মাইনাছ এইটো পূৰণ কৰি চিনখিনি, তেতিয়া কি হৈছে ইয়াৰ আগত মাইনাছ হ'ব, 10টোৰ আগত প্লাছ সেইকাৰণে মাইনাছ হ'ব, মই একে লাইনতে কৰি দিছোঁ। এতিয়া আমি cos কাটি দিছোঁ, কি হ'লগৈ এতিয়া 90 ডিগ্ৰী -3x - 10 = x + 24। এতিয়া এক্সট্ৰাখিনি এইফালে লৈ আহা, কিমান হ'ব লিখিয়ে দিছোঁ এটা লাইন 3x
মাইনাছ এইটো এক্সটো এইফালে আহিলে মাইনাছটো প্লাছটো মাইনাছ হ'ব এক্স 24টো এইফালে প্লাছ হৈ আছে 24 10টো মাইনাছ হৈ আছে ইফালে গ'লে প্লাছ 10 হ'ব এইটো এইফালে প্লাছ হৈ আছে ইফালে গ'লে মাইনাছ 90 হ'ব এইটো কিমান হ'ব 3 একে 4x হ'ব মাইনাছ 4x দেই আৰু এইটো কি হ'বগৈ এইটো যোগ কৰিলে 30 2 একে 3 4 বিয়োগ 90 এতিয়া কি হ'ব এইটো যোগ বিয়োগ কৰিবলৈ আমি 4x মাইনাছ মাইনাছ মান কিমান হ'ব এইটো বিয়োগ কৰিলে 5 বিয়োগ চিন 56 হৈছে এটাকে এক্সৰ মান কি হ'ব মাইনাছ মাইনাছ কাটিলে দুইফালে মিল হোৱাৰ কাৰণতে এতিয়া এক্সৰ মানটো কি হ'ব 56 ডিভাইডেড বাই 4 এতিয়া কি হ'ব 14 4 গুণ 2 4 14 কাটি নাযাব 14 তেতিয়া এক্সৰ মানটো কি পালোঁ 14 পালোঁ আজি আমাৰ অংক 8 লেচন শেষ হ'ল 8.3 তোমালোকে যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা আৰু লগতে চেনেলটো যদি তোমালোকে নতুনকৈ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা